নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, আমাৰ সকলৰ লগত আধাৰ কাৰ্ড আছে। আপোনালোকৰ আধাৰ কাৰ্ডটো মোবাইল নাম্বাৰ, এড্ৰেছ যেনেকা মেইল আইডি আপডেট কৰিব বিচাৰে নেকি? যদি বিচাৰে তেনেহলে আপোনালোক অফিচত যাব লাগিব। এতিয়াৰ পৰা আপোনালোকৰ অফিচ যাবলৈ দৰকাৰ নাই, কোনো এপইণ্টমেণ্ট ল'বলৈ দৰকাৰ নাই। আপোনালোক এতিয়া ঘৰতে বহি নিজৰ স্মাৰ্ট মোবাইলৰ পৰা আপোনালোকৰ মোবাইল নাম্বাৰ চেঞ্জ কৰিব পাৰিব। বন্ধুসকল, তেনেহলে বলক মোবাইল স্ক্ৰীনলৈ আপোনালোকক এণ্ড্ৰইড মোবাইলৰ পৰা দেখাওঁ। আপোনালোকৰ নিজৰ স্মাৰ্ট মোবাইলৰ পৰা দেখাই দিম কেনেকৈ কৰিব লাগিব ঘৰতে বহি। বন্ধুসকল, এতিয়া ইউডিআই নতুন এপছ লঞ্চ কৰিছে। এই নতুন এপছৰ পৰা আপোনালোকক মই দেখাই দিম কেনেদৰে মোবাইল নাম্বাৰ চেঞ্জ কৰিব পাৰিব। বন্ধুসকল, মোবাইল নাম্বাৰ আপডেট কৰিবলৈ আপোনালোকে এণ্ড্ৰইড মোবাইলটো লৈ ল'ব। এণ্ড্ৰইড মোবাইলটো লোৱাৰ পাছত আপোনালোকে পোনপ্ৰথমে প্লে ষ্ট'ৰ যাব লাগিব। প্লে ষ্ট'ৰত যোৱাৰ পাছত চাৰ্চ বাৰত গৈ টাইপ কৰিব লাগিব আধাৰ। টাইপ কৰি দিয়াৰ পাছত আপোনালোকে পোনপ্ৰথমে দেখা পাব আধাৰ ইনষ্টল। মই মোৰ ইয়াত ইনষ্টল লোৱা নাই, অ'পেন ওলাইছে। মই অলৰেডি ডাউনলোড কৰি লৈছোঁ, ইনষ্টল কৰি লৈছোঁ। কণ্টিনিউ টু ৰেজিষ্টাৰ, ইয়াত আপোনালোক ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত দেখা পাইছে ৰেজিষ্টাৰ পাব। এণ্টাৰ ইয়ৰ আধাৰ, ইয়াত আপোনালোক ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। মই এণ্টাৰ কৰি লওঁ, আপোনালোকেও এণ্টাৰ কৰি ল'ব। ইয়াৰ পাছত তলফালে দেখা পাইছে কনফাৰ্ম আধাৰ নাম্বাৰ। ইয়াত দিয়াৰ পাছত আপোনালোকে দেখা পাইছে টাৰ্মছ এণ্ড কণ্ডিশ্যন। ইয়াত আপোনালোকে পঢ়ি ল'ব পাৰিব, বহুত লম্বা লিষ্ট দিছে। দেখা পাইছে কণ্টিনিউ টু চেণ্ড SMS, ইয়াত আপোনালোক ক্লিক কৰি দিব। অলপ টাইম ৱেইট কৰিব লাগিব। আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ আছে, যোনটো মোবাইল নাম্বাৰটো আছে, যোনটো সেই মোবাইলতে OTP যাব, অট'মেটিক ভেৰিফাই হৈ যাব। আপোনালোক চাই থাকিব, তেতিয়াহে আপোনালোক জানিব পাৰিব কেনেকৈ কৰিবলৈ কেনেকৈ হ'ব। তেনেহ'লে দেখা পাইছে মোৰ ইয়াত OTP ভেৰিফাই হৈ গৈছে। ভেৰিফাই হোৱাৰ পাছত আপোনালোকে দেখা পাইছে ষ্টাৰ্ট ফেচ অথেণ্টিকেশ্যন। ফেচ অথেণ্টিকেশ্যন দি দিলোঁ। দিয়াৰ পাছত দেখা পাইছে ফেচ মোৰ ডাইৰেক্ট হৈ গৈছে। আপোনালোকে চাই ল'ব পাৰে। ইয়াত তলত আছে কণ্টিনিউ ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ইয়াত মোৰ নামটো আহি গৈছে জ্যোতি মাঝি। আপোনালোকৰ এনেধৰণে আপোনাৰ যি নাম হয় আহি যাব। তলফালে আপোনালোকে মন কৰিছে ছেট ইয়ৰ এপছ পিন, ইয়াত আপোনালোকে এটা পিন বনাব লাগিব 6 ডিজিটৰ। এই পিনটো আপোনালোকে মনত ৰাখিব লাগিব পাছত খুলিবৰ কাৰণে। ইয়াত দিছে পিন বনাবলৈ, মই পিনটো দি দিওঁ। আপোনালোকেও এটা পিন বনাই ল'ব। মই বনাই লৈছোঁ, আপোনালোকেও বনাই ল'ব। বনাই আপোনালোকক দেখাই আছোঁ। তলতো দিব, তলত আপোনালোক ৰি এণ্টাৰ পিন, আপোনালোকৰ যোনটো এণ্টাৰ কৰিব পিনটো সেই নাম্বাৰটো তলতো দিব। তলত আছে কনফাৰ্ম পিন, ইয়াত আপোনালোক ক্লিক কৰি দিব। ক্লিক কৰি দিয়া এনেবল ফোন বায়'মেট্ৰিক, আপোনালোকে ইয়াত একো টিক লগাব নালাগে। তলত দেখা পাইছে ইউজ অনলি পিন, ইউজ অনলি পিনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনালোকে দেখা পাইছে মোৰ ইয়াত মোৰ প্ৰফাইলটো আপডেট হৈ গৈছে, আপডেট কৰিছোঁ। প্ৰফাইলটো অ'পেন হৈ গৈছে। আপোনালোকে এনেধৰণে প্ৰফাইলটো অ'পেন হৈ যাব। দেখা পাইছে QR আহি গৈছে। QR অহাৰ পাছত ইয়াত মোৰ নামটো আহি গৈছে। আপোনালোকে এইবোৰ চাই ল'ব। আমি আজি পোনপ্ৰথমে আমি শিকিম মোবাইল নাম্বাৰ আপডেট। আপোনালোকে তলফালে মন কৰিব 3 নম্বৰ ছাৰ্ভিচেছ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত 4টা অপশ্যন ওলাইছে, আপোনালোকে দেখা পাইছে। মোবাইল নাম্বাৰ আপডেট, এড্ৰেছ আপডেট, মেইল এড্ৰেছ আপডেট, নাম্বাৰ আপডেট। ইয়াত মোবাইল নাম্বাৰ আপডেটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে দিছে কেতিয়াবা 15 days প্ৰচেছিং টাইম, লেকিন 15 দিন নালাগে, আপোনাৰ সোনকালে হৈ যায়। ইয়াত আধাৰ লিংক মোবাইল নাম্বাৰ, আধাৰ লগত কোনটো মোবাইল নাম্বাৰ লিংক আছে এইটো শ্ব' কৰিব। XS লাষ্টৰ মোবাইল নাম্বাৰটো শ্ব' কৰিব। আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ আছিলে আগৰ, এই মোবাইল নাম্বাৰটো কিন্তু চলি থাকিব লাগিব। আপোনালোকে OTP দিব লাগিব। OTP দিলেহে আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক কৰিব পাৰিব, নতুন মোবাইল নাম্বাৰ লিংক। ইয়াতে এটা কথা মন কৰিব, আপোনাৰ লগত নতুন মোবাইল নাম্বাৰ লিংক কৰিবৰ কাৰণে আপোনালোকৰ পুৰণা মোবাইলটো থাকিব লাগিব, পুৰণা মোবাইল নাম্বাৰটো চলি থাকিব লাগিব। তেতিয়াহে আপোনালোকে নতুন মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰিব বা লিংক কৰিব পাৰিব। বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনেকৈ পালে? আশা কৰিছোঁ মোৰ ভিডিঅ' চাই নিশ্চয় আপোনালোকে কিবা এটা জানিব পাৰিছে। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকৈ পাইছে মোৰ ভিডিঅ' চাই। যদি ভাল পাইছে তেনেহ'লেও কমেণ্ট কৰিব, বেয়া হ'লেও আপোনালোকে কমেণ্ট কৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।